सबसे पहले तौरे सब मन के जोहार। मोर नाम विजय इक्का लगे बांसका डिस्ट्रिक्ट के इकन। तो आज हमरे केर 21तम आदिवासी महासभा जो स्थापित करल जा है तो मागरीटा बोरबलोई फील्ड में ऐसे शुरू हो जाते हैं 21तम आदिवासी महासभा 29, 30, 31 और 1 फरवरी तक। तो रौरे मन से हमने यह अनुरोध कर चाहती कि हमरे मन आज जितना भी ऑल आसाम के आदिवासी जितना भी है हर जगह के आवे के कोशिश करबा। रौरे मन से हमरे मन आशा करेला कि हमरे मन के जे भी मांग है वो मांग कर लेके हमरे मन 29, 30, 31 और 1 फरवरी में जिस निकल कार्यसूची रखल जाए उकर में सबे कोई के बात रखे के मौका मिली। और हमरे मन के जे खान आवे वाला है 31 तारीख के और 1 तारीख के जो हमरे के चीफ गेस्ट झारखंड के रह के जो का नाम है के श्री हेमंत सोरेन। तो रौरे मन देखे पड़ाला कि हमरे मन के लिए अभी जितना भी आदिवासी टोला बनाल जाते हैं करके ठीक देखे पड़ाला आदिवासी टोला बनाल जाते हैं। वहाँ हर जात के चीज़ के देखे पड़बा कि पूर्णा आदिवासी शुरू से आदिवासी मन कैसे रहत रहन कैसे नहीं रहत रहन उस चीज़ में देखे पड़बा। आज 29 জানুৱাৰী 2026 বৃহস্পতিবাৰ 21 সংখ্যক আদিবাসী মহাসভা 83 নং মাৰ্ঘেটা বিধানসভা সমষ্টিৰ এই লিডু বৰগোলাই বাঁশবাৰী খেল ফিল্ডত আজিৰ পৰা আৰম্ভ হৈছে আৰু আজিৰ কাৰ্যসূচী মতে প্ৰায় 1টামান বজাৰ পৰা মুকলি মঞ্চ মুখ্য যিটো মঞ্চ হ'ব তাৰ উদ্বোধন আছে। মূল গেট দুৱাৰ তাৰ মঞ্চ উদ্বোধন আছে। তাৰপাছত বজাৰ উদ্বোধন তাৰপাছত আহিছিলে আমাৰ যিবিলাক প্ৰতিনিধি ডেলিগেটছ অসমৰ বাহিৰ অসমৰ পৰা বিভিন্ন জিলাৰ পৰা আহিব তেওঁলোকৰ পঞ্জীয়ন আছে। আৰু আজি তেনেকৈ কাৰিবান 4-5টামান আমাৰ আৰ্টিষ্ট আহিছে যিবিলাক কণ্ঠশিল্পী নিমন্ত্ৰণ কৰা হৈছে। তেওঁলোকৰ গীত পৰিৱেশন হ'ব। অহাকালি আমাৰ আছে 30 জানুৱাৰী 2026 আমাৰ অহাকালিৰ পৰা ইয়াত পতাকা উত্তোলন শ্বহীদ তৰ্পণ তাৰপাছত আহিলে আপোনাৰ মাৰ্চ পাষ্ট পাৰেড সম্পাদনা কাৰ্যসূচী আৰু তাতে আমাৰ কিছুমান প্ৰতিনিধি বৈঠক হ'ব। একমত প্ৰতিনিধি বৈঠকত হ'ব অসম আৰু উত্তৰ পূব ভাৰতত আদিবাসী জনগোষ্ঠীৰ ঐতিহাসিক মূল আৰু প্ৰাথমিক বসতি মিথনতি আৰু বাস্তৱতা। দ্বিতীয় আমাৰ যিটো প্ৰতিনিধি সভা হ'ব বৈঠক হ'ব ভূমিৰ পৰিচয় মৰ্যাদা আদিবাসী জনগোষ্ঠীৰ অধিকাৰ আৰু সুৰক্ষা। তৃতীয় প্ৰতিনিধি বৈঠক যিটো হ'ব অসমৰ আদিবাসী জনগোষ্ঠীৰ বাবে অনুসূচিত জনজাতি অৰ্থাৎ STৰ মৰ্যাদা। আৰু চতুৰ্থ যিটো বৈঠক হ'ব প্ৰায় এইটো 30-31 তাৰিখলৈকে আমাৰ এই বৈঠকবিলাক কাৰ্যসূচী চলিব। চতুৰ্থ বৈঠক হ'ব আপোনাৰ অসমৰ আদিবাসী জনগোষ্ঠীৰ সামাজিক অৰ্থনৈতিক আৰু সবলীকৰণ। পঞ্চম প্ৰতিনিধি বৈঠক হ'ব আদিবাসী সংস্কৃতি ভাষা আৰু ঐতিহ্য সংৰক্ষণ গৌৰৱ আৰু পৰিচয়। ঠিক তেনেকৈ ষষ্ঠ প্ৰতিনিধি বৈঠক হ'ব ৰাজনৈতিক প্ৰতিনিধিত্ব আৰু আদিবাসীসকলৰ গণতান্ত্ৰিক অংশগ্ৰহণ। কি বিচাৰে আপোনালোকে এই 5 দিনীয়া অনুষ্ঠানত?
এই 5 দিনীয়া যিটো কাৰ্যসূচী হ'ব 4 দিনীয়া বিশেষকৈ 4 দিনীয়া কাৰ্যসূচী এই মূল যিবিলাক আমাৰ বিষয়বস্তু আছে এই বিষয়বস্তুবিলাকৰ ওপৰত আমাৰ প্ৰতিনিধি সভা হ'ব আৰু সেই সভাত অসমৰ প্ৰত্যেক জিলাৰ পৰা লগতে অসমৰ বাহিৰৰ লাইক অৰুণাচল ৱেষ্ট বেংগল ত্ৰিপুৰা ঝাৰখণ্ড আপোনাৰ বিভিন্ন ৰাজ্যৰ পৰা আহিব চ' এইখিনিতে মই আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক তথা 21 সংখ্যক আদিবাসী মহাসভা ৰিচেপশ্যন কমিটিৰ সম্পাদক হিচাপে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী নট অনলি আদিবাসী জনগোষ্ঠী বাট সকলো জাতি জনগোষ্ঠীৰ উপস্থিতি আৰু দিহা পৰামৰ্শৰ লগতে সহায় সহযোগিতাৰ কামনা কৰিছোঁ।